এডুকেশ্যন TKS সকলোকে স্বাগতম জনাইছোঁ। বিভিন্ন আপডেট আনি থাকোঁ শিক্ষাৰ লগত জড়িত। আজিও এটা বহুত ইম্পৰ্টেণ্ট আপডেট আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিটো আপডেট আহিছে একেবাৰে অফিচিয়েল, শিক্ষামন্ত্ৰী আমাৰ অসমৰ ৰণোজ পেগু ছাৰৰ দ্বাৰা আহিছে। গতিকে তেখেতে ইয়াত কি কৈছে, প্ৰথম কথা শিক্ষা সেতু পৰিচালনা, তাৰে পিছত শিক্ষকৰ বদলীকৰণ, তাৰে পিছত বিদ্যা সমীক্ষা কেন্দ্ৰৰ ডিজিটেল ব্যৱস্থাপনা। গতিকে এইকেইটাৰ ওপৰত আজি সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয় সভাকক্ষত মিছন সঞ্চালক ডক্টৰ ওম প্ৰকাশ প্ৰমুখ্যে বিদ্যালয় শিক্ষা আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ বিষয়াবৰ্গৰ উপস্থিতিত এখন পৰ্যালোচনামূলক বৈঠকত অধ্যক্ষতা কৰোঁ। এই বৈঠকত মেইন যিকেইটা টপিক আমাক বহুতে কমেণ্ট কৰি সুধি থাকে যে শিক্ষক বদলীকৰণ, এই যে 5 বছৰ আৰু 7 বছৰ যিখিনি আমাৰ মহিলা আছিল তেওঁলোকক ছিংগল ট্ৰান্সফাৰ 5 বছৰ কৰি দিছে, যিখিনি আমাৰ পুৰুষ আছিল তেওঁলোকক যিহেতু 7 বছৰ কৰি দিছে। গতিকে ইয়াৰে অতি শীঘ্ৰে আৰু আমাৰ 10-15 দিনৰ ভিতৰত এখন নতুনকৈ তাৰমানে এখন SOP ওলাব, সেইমতে আহিব। আগতে যিখন ওলাইছিল সেইখন 10 বছৰীয়া এখন আছিল, এতিয়া যিহেতু চেঞ্জ হ'ল গতিকে নতুনকৈ ওলাব। আৰু কেতিয়া শিক্ষা মানে টিচাৰ ট্ৰান্সফাৰ পৰ্টেলত নতুনকৈ আবেদন কৰিব পাৰিব, গোটেইবিলাক ডিটেইলছ থাকিব। গতিকে আপোনালোকে অপেক্ষা কৰক। আৰু PTR-ৰ কথাটো মই এতিয়াতে নকওঁ যে এইবাৰ PTR চাই দিব নে নিদিয়ে ছিংগল ট্ৰান্সফাৰ, এইটো নাজানো মই, পিছত আমি আপডেটবিলাক পাই থাকিম। কিন্তু শিক্ষক বদলীকৰণ ব্যৱস্থাপনাৰ যিটো পদ্ধতি, সেই পদ্ধতিটো যিহেতু নতুনকৈ ক্ৰিয়েট কৰা হ'ব, গতিকে তাকে লৈ এখন বৈঠক অনুষ্ঠিত হৈছে। আৰু সেই বৈঠক মতেই আৰু 10-15 দিনৰ ভিতৰত হয়তো আমাৰ নটিফিকেশ্যন এখন আহি যাব পাৰে। গতিকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো, আৰু কিবা আপডেট আহিলে জনাই থাকিম। ধন্যবাদ, থেংক ইউ।